হেল্ল' বন্ধুসকল, আপোনালোকেও এনেকুৱা বিভিন্ন ধৰণৰ সমস্যাত ফচি আছে নেকি? এই লিষ্ট এখন মই আপোনালোকক দেখাইছোঁ, ভালকৈ চাওক। প্ৰথম যিটো সমস্যা, সেই সমস্যাটো হৈছে অভাৰ থিংকিং, অৰ্থাৎ অত্যাধিক চিন্তাত আপুনি ভুগি আছে নেকি? আজি ষ্ট্ৰেছত আপুনি ভুগি আছে নেকি? আপোনাৰ মানসিক চাপ পৰিছে নেকি আপোনাৰ ওপৰত? আজি বহুতো এংজাইটি ফিল কৰে নেকি আপুনি? লগতে আপুনি আপোনাৰ ভিতৰত বহুত নিগেটিভ ভাৱ চিন্তা আহি থাকে নেকি? আপুনি আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব পাৰে কি নোৱাৰে? মানে আপোনাৰ এংগাৰ ইছ্যুজ আছে নেকি? আজি লগতে আপোনাৰ ইম'চনেল ইমবেলেঞ্চ হয় নেকি আপুনি? আপোনাৰ ইম'চনখিনি আপোনাৰ বেলেঞ্চত নাথাকে নেকি? আপোনাৰ ফটককৈ খং উঠে, আপোনাৰ ফটককৈ দুখ লাগে, আপুনি ইম'চন কণ্ট্ৰল কৰিব নোৱাৰে নেকি? আজি আপুনি ভুগি আছে নেকি বিভিন্ন ধৰণৰ ভয়, ফিয়াৰ এণ্ড ইনচিকিউৰিটিৰ মাজত? আজি আপুনি ছিকিউৰ্ড নহয় নেকি আগলৈক লৈ? আজি লগতে আপোনাৰ আত্মবিশ্বাস কমি আছে নেকি? লগতে আপোনাৰ মেণ্টেল ফেটিকত আপুনি ভুগি আছে নেকি? মানসিক ক্লান্তিত আৰু অত্যাধিক মানসিক অৱসাদ, বাৰ্ণ আউট হৈছে নেকি আপুনি? যদি এই প্ৰব্লেমখিনিত আপুনি ভুগি আছে, তো মই আপোনালোকক এটা মাইণ্ডফুলনেছ প্ৰেক্টিছ এটা গাইড কৰিম, যিটো আপোনালোকে ডেইলি ৰাতিপুৱা যদি প্ৰেক্টিছ কৰে, নিশ্চয় এই যিবিলাক প্ৰব্লেম, যিবিলাক সমস্যা আপোনালৈ আহি আছে, এই সমস্যাবোৰ আপোনাৰ দূৰ হ'ব। গতিকে গোটেই মাইণ্ডফুলনেছ প্ৰেক্টিছ যিটো গাইডেড ছেশ্যন, সেইটো পাবৰ কাৰণে আপোনালোকে এই লিংকত গৈ আপোনালোকে চাওক কমপ্লিট ভিডিঅ'টোত এই প্ৰেক্টিছটো মই ভালকৈ গাইড কৰিছোঁ।